যি ষ্ট্ৰাইকৰ কাৰ্যসূচী আছিল আজি 5 দিনত আমি ভৰি দিলোহি আৰু আজি আমাৰ অন্তিম কাৰ্যসূচী আমি আজিৰ পৰা আমাৰ ষ্ট্ৰাইকটো আমি উঠাই ল'বলৈ বাধ্য হ'ম কাৰণ আমি 29 তাৰিখলৈকে সময় দিছিলোঁ আৰু দেখিব পোৱা মতে বৰ্তমান সময়লৈকে কিন্তু চৰকাৰখনে কোনো ধৰণৰ একো সিদ্ধান্ত সঠিকভাৱে গ্ৰহণ কৰা নাই বা আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ এতিয়ালৈকে একো সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই গতিকে আমি আহ্বান জনাইছোঁ আজি আমাৰ অন্তিম দিন আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ যদি এই সমস্যাখিনি অতি শীঘ্ৰে তেওঁলোকে সমাধান কৰি নিদিয়ে তেতিয়াহ'লে অহা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা আমি আকৌ অনিৰ্দিষ্টকালীনভাৱে কৰ্মবিৰতি কৰিবলৈ বাধ্য হ'ম লগতে আমি ইয়াত কাম কৰি থকাৰ বিনিময়ত চৰকাৰীভাৱে যিখিনি পাব লগা আছিলে কিন্তু আমি পোৱা নাই কৈ আহিছোঁ বাৰে বাৰে ইয়াত কাম কৰি থকাৰ বিনিময়ত আমাৰ যিখিনি চৰকাৰীভাৱে যিবিলাক আঁচনি আহে এই আঁচনিসমূহতো আমি কোনোদিন অন্তৰ্ভুক্ত হ'ব নোৱাৰোঁ কাৰণ সকলোৱে ভাবে আমি চৰকাৰীভাৱে ইয়াত কাম কৰি আছোঁ কিন্তু আমাৰ অৱস্থাটো কেৱল আমিহে গম পাওঁ গতিকে আমি অনুৰোধ জনাইছোঁ তেখেতসকলে যাতে অতি সোনকালে আমাৰ এই সমস্যাসমূহ সমাধান কৰে NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক